নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'লৈ আকৌ আহিছোঁ। মই দিয়া ভিডিঅ'টো আপোনালোকে চাই যথেষ্ট উৎসাহ দিছে আৰু মই প্ৰেৰণা পাইছোঁ আপোনালোকৰ পৰা। অন্য এটা ভিডিঅ' বনাবৰ কাৰণে মই যথেষ্ট প্ৰেৰণা পাইছোঁ। আপোনালোকে দিয়া কমেণ্টবোৰ পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু সাহস পাইছোঁ। আপোনালোকে যেনেদৰে সাহস দিছে সেই সাহসৰ কাৰণে হয়তো মই আজি আকৌ এটা ভিডিঅ' বনাবৰ কাৰণে আগবাঢ়ি আহিছোঁ। মানে কি হয়, মানুহে সদায় সাহসেৰে আগবাঢ়ি যাব লাগে আৰু গতিকে ময়ো এগৰাকী মানে কি ভয় কৰি থাকিলেতো বৰ্তমান সময়ত চলিবলৈ টান হৈ পৰিছে আৰু ভয় কৰি থাকিলে আমাৰ কাৰ্যবিলাক সিদ্ধি নহ'ব মই ভাবিছোঁ। আৰু আপোনালোকৰ সহযোগ সহায় সকলোৰে কামনা কৰিছোঁ। আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে সাহস দিব লাগিব, আপোনালোকে প্ৰেৰণা দিব লাগিব, আপোনালোকে উৎসাহ দিব লাগিব, আপোনালোকে এটা এটা কমেণ্ট লিখি দিব লাগিব যাতে আমি আগবাঢ়ি গৈ আমাৰ নিৰ্দিষ্ট যি আমাৰ সফল সমাপ্তি হয় আমি তাৰ কাৰণে আগবাঢ়ি নিশ্চয় যাবই লাগিব। নহ'লে আমি কেতিয়াও সফল হ'ব নোৱাৰিম, বহি থাকিলে আমি নহ'ব। সেইকাৰণে ভাবিছিলোঁ ভিডিঅ' বনালে একো লাভো নহয় বা ভিডিঅ' বনাইনো কি লাভ আছে, কিন্তু চালোঁ ভিডিঅ' বনাই পেলাই মই অকলে সাহসী হৈ লাভ নাই। আপোনালোকে সাহসী হ'ব লাগিব, আপোনালোকেও সাহস দিব লাগিব, তেতিয়াহে আমি আমাৰ গন্তব্যস্থানত আমি উপকৃত হ'বগৈ পাৰিম বা গন্তব্যস্থানত আমি ভৰি দিবগৈ পাৰিম। কিন্তু বৰ্তমান আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ আমাৰ যিবিলাক আমাৰ দুখৰ অৱসান ঘটা নাই, বৰ্তমান আমি যি দুখেৰে জৰ্জৰিত হৈ আছোঁ সেইকাৰণে মাত মাতিবলৈ পুনৰ ওলাই আহিছোঁ আৰু মই ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। আমি আমাৰ যি ছ'চিয়েল মিডিয়া এখন প্লেটফৰ্ম আছে, এই প্লেটফৰ্মৰ জৰিয়তে আমাৰ মনৰ কথাবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকৰ কমেণ্টৰ জৰিয়তে আপোনালোকৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিব আৰু উৎসাহ যোগাই যাব। মই আপোনালোকৰ হৈ সকলোৰে হৈ আপোনালোকৰ সাহস লৈ পেলাই মই মাত মাতি যাম আৰু আপোনালোকে সম্পূৰ্ণ সাহস দিব বুলি আশা কৰিছোঁ। বৰ্তমান আজি মই এটা ভিডিঅ' লৈ আহিছোঁ ইউটিউবাৰৰ ওপৰত লৈ। আমাৰ অংগনবাদী কৰ্মীসকলক যে কেইজনমান ইউটিউবাৰে মিছামিছি ভিডিঅ' বনাই যে ভিউজ লৈ পেলাই পইচা ঘটাৰ ব্যৱসায় চলাই আছে, সেই কথাটো লৈ পেলাই মই মাত নমতাকৈ নোৱাৰিলোঁ। তাৰমানে কথা হ'ল কি, ইউটিউবাৰ মানে প্ৰায় কেইজনমান ইউটিউবাৰ, নাম নকওঁ, নাম ক'লে আচলতে বৰ্তমান নাম নকওঁ, সেইকেইজন ইউটিউবাৰে আমাৰ অংগনবাদী কৰ্মীসকলক ব্যৱসায়ৰ মানে মূলধন হিচাপে ল'ব বিচাৰিছে। নোহোৱা নোপোজা কিছুমান বাতৰি পৰিৱেশন কৰে, ভুৱা বাতৰি। ওপৰতে আপোনালোকৰ হেডিংটো লিখিব যে অংগনবাদী কৰ্মী সহায়িকা দৰমহা বৃদ্ধি, কৰ্মীৰ 12,000 টকা আৰু সহায়িকাৰ 10,000 টকা, বা কৰ্মীৰ 15,000 টকা, সহায়িকাৰ 10,000 টকা। এইবিলাক ভুৱা বাতৰি ওপৰতে থাম্বনেইলটো বনাই পেলাই লিখি দিব আৰু আমাৰ কৰ্মীসকলে একদম বিৰাট আগ্ৰহে চায়। মই হ'লেও চাওঁ, খুব আগ্ৰহে চোৱা হয়। আৰু মোৰ দৰে আমাৰ লাখ লাখ কৰ্মী আছে, লাখ লাখ কৰ্মীয়ে বহুত আগ্ৰহে চায়, কিজানি ভাল খবৰ এটা পাওঁৱেই বা। কিন্তু গোটেই বাতৰিটো যেতিয়া চাবা বা ইউটিউবৰ ভিডিঅ'টো যেতিয়া চাবা, তেতিয়া গৈ লাষ্টত ফুটুকাৰ ফেন ক'ব বোলে সম্ভাৱনা আছে, বহুৱাৰ সম্ভাৱনা আছে। এনেকুৱা ভুৱা বাতৰি কিছুমান পৰিৱেশন কৰা দেখি আমি মানে কমেণ্টবিলাক পঢ়ি চাওঁ, আমাৰ কৰ্মীসকল বিৰাট খঙাল বা খং উঠিবই, মোৰে খং উঠে। মিছামিছি বাতৰি প্ৰকাশ কৰি পেলাই তেওঁলোকে নিজৰ মুনাফা আদায় কৰি আছে। গতিকে এনেকুৱা ভুৱা বাতৰি প্ৰচাৰ কৰিবলৈ আপোনালোকক কোনে পাৰ্মিশ্যন দিছে? আমাৰ পইচা লৈ পেলাই আমিতো নেটটো খৰচ কৰি আপোনালোকৰ বাতৰিটো চাওঁ। গতিকে বাতৰিটো চাই যদি কিবা এটা আমি উপকৃত নহওঁ, আমাৰ নেটখিনি খৰচ কৰা কি অৰ্থ হ'ল? আপোনালোকে সেইটো কথা জনাব। আৰু নেটখিনি আমাৰ 1 GB নেট আমি পাওঁ, ডেইলি 1 GB নেট পাওঁ। 1 GB নেটে আমাৰ স্কুলৰ কামখিনি কৰিবলৈকে নাতে, যিখিনি আমাৰ স্কুলৰ পোষণৰ কাম কৰিব লাগে। আকৌ বেলেগ নেট পেক ভৰাই আপোনালোকৰ ভিডিঅ'টো আমি নেট পেক নাথাকিলেও আমি চাবলৈ বিৰাট ইচ্ছা কৰোঁ, কাৰণ কিজানি ভাল খবৰ এটা পাওঁ বুলি ভাবি পেলাই। কিন্তু আপোনালোকৰ বাতৰিটো যেতিয়া চাই শেষ হয়, ভিডিঅ'টো যেতিয়া চাই শেষ হয়, তেতিয়া কি হয়, লাষ্টত গৈ পেলাই কয় ইমানখিনি মাননি বঢ়োৱাৰ সম্ভাৱনা আছে। সেইবোৰ ভুৱা বাতৰিবোৰ প্ৰচাৰ কৰিবলৈ আপোনালোকে ভিউজবোৰ লৈ পেলাই আপোনালোকৰ এই তলত যে কমেণ্টবোৰ পঢ়েনে নপঢ়ে? আপোনালোকে এই তলৰ কমেণ্টবোৰ এবাৰ পঢ়ি চাব। কমেণ্টবোৰত কি লিখে আমাৰ কৰ্মীসকলে। ভুৱা বাতৰি লিখি মানে থাম্বনেইলটোত যে বনাই থাকে, বনাই এটা কয়গৈ এটা, ওপৰত অকণমান কিবা এটা গোন্ধ পালে আপোনালোকে একেবাৰে গোটেই প্ৰচাৰ কৰি দিয়ে। গোন্ধ নাপালেও আপোনালোকে একেবাৰে গোন্ধ উলিয়াই গোটেই অসমত গোটেই একেবাৰে ঘৰে ঘৰে প্ৰচাৰ কৰি দিয়ে, দৰমহা বাঢ়িল। দৰমহা ক'ত বাঢ়িছে? আপোনালোকে দেখাই দিবচোন, ক'ত দৰমহা বাঢ়িছে?
প্ৰতিটো নিউজতে যে আপোনালোকৰ ভিডিঅ' চাবই নোৱাৰে, ওপৰতে ওলাই থাকে এই দৰমহা বঢ়া ক'ত দৰমহা বাঢ়িছে আপোনালোকে দেখাই দিব পাৰিব? মিছামিছি কথা প্ৰচাৰ কৰি পেলাই আমাৰ ছোৱালীৰ পৰা পইচা লৈ আছে, এই নেট খৰচ কৰি আছে, ভিউজ বঢ়াই আছে। এইবিলাক ভুৱা বাতৰি প্ৰচাৰ নকৰিব। আৰু নেক্সট টাইম কৈ দিছোঁ, এনেকুৱা ভুৱা বাতৰি প্ৰচাৰ নকৰিব। কাৰণ আমাৰ ছোৱালীবিলাকে কিমান কষ্টৰে নেট পেক ভৰাই পেলাই নিজৰ কাম কৰি আছে, আৰু অফিচৰ পৰা দিয়া মোবাইল চব বেয়াই, নেট কাৰোবাৰ থাকে কাৰোবাৰ নাথাকে। গতিকে সেই নেটখিনি খৰচ কৰি পেলাই আপোনালোকৰ ভিডিঅ'টো চোৱা হয়, আগ্ৰহে চোৱা হয়, কিন্তু ভিডিঅ'টো চাই পেলাই লাষ্টত কি হয়, মস্ত শূন্যতা পায়, মস্ত শূন্যতা। গতিকে সেই শূন্যতা আমাক নালাগে। আমাক যেতিয়া আচল অসমৰ খবৰটো ভাল খবৰ ওলাব, তেতিয়া আপোনালোকে খবৰটো দিব। আৰু বাহিৰৰ ৰাজ্যৰ খবৰবোৰ আনি অসমত বিলাব নালাগে ভিউজৰ কাৰণে। কথাটো কৈ দিলোঁ। আপোনালোকে বাহিৰৰ ৰাজ্যত কিবা এটা হ'ব, আপোনালোকে অসমত হৈছে বুলি একদম পটাপট ভিডিঅ'টো বনাব, আৰু ভিউজ লাগে, পইচা পাব ইউটিউবৰ পৰা। গতিকে এনেকুৱা ভুৱা বাতৰি প্ৰচাৰ কৰি ব্যৱসায় আৰম্ভ কৰিব নালাগে আপোনালোকে। যদি দৰকাৰী খবৰ হয়, ভাল ভিডিঅ' হয়, আমি চাবলৈ এনেও আগ্ৰহ কৰিম আপোনালোকক। গতিকে আপোনালোকে মেইন কথাখিনি যদি থাকে তেতিয়াহ'লে ভিডিঅ' বনাব অংগনবাড়ীৰ ওপৰত, আৰু যদি মেইন কথা নাথাকে তেতিয়াহ'লে আমাৰ কৰ্মীসকলৰ নেটখিনি এনেই খৰচ নকৰিব, এনেই অহা নাই। আজিকালি নেটৰ দামো 350 টকা হ'ল। বৰ্তমান নেটটোৰ কাৰণে আমি অকণমান এই পোষণৰ কামখিনি আমি নেট পেক খৰচ কৰিবলগীয়া হয়। আমাৰ দৰমহা পইচা যদি মোবাইলত নেট নাথাকে ভৰাইও ল'বলগীয়া হয়। গতিকে আপোনালোকে এই অলগা কিছুমান কাম কৰি পেলাই আমাৰ ছোৱালীবিলাকৰ মাথাবোৰ নষ্ট নকৰিব দেই। আপোনালোকে কৰিলে আমাৰ মাথাবোৰ আপোনালোকে সম্পূৰ্ণ নষ্ট কৰি দিয়ে। মানে কিয়, কিবা এটা পাম বুলি চবেই ভাবি আছে, বহুত আগ্ৰহে ৰৈ আছে, কিন্তু আপোনালোকে ফুটুকা ফেন শূন্য এটা দি দিছে লাষ্টত গৈ পেলাই। ভিডিঅ'টো বনাই থাকিব, লাষ্টত গৈ সম্ভাৱনা আছে আমুকটো ক'লে অন্য ৰাজ্যৰ কথা নামটো প্ৰথমতে নকয়, লাষ্টত গৈ অন্য ৰাজ্যৰ নামটো কৈ দিব। বেলেগ ৰাজ্যত হোৱাটো আমাৰ অসমত দৰকাৰ নাই। গতিকে আপোনালোকে চিন্তা কৰি চাব কথাবিলাক। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু কৰ্মীসকলক, মোৰ সহকৰ্মীসকলক, অসমৰ মানে মোৰ যিমানখিনি আমাৰ লগৰ ৱৰ্কাৰ আছে, গুৱাহাটীত আমি পাইছোঁৱেই লগ, তথাপিতো কৈছোঁ আৰু মানে আপোনালোকেও অকণমান ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, যাতে আমাৰ সহকৰ্মী সকলোৱে পায় এই ভিডিঅ'বিলাক। এই ভিডিঅ'বিলাক পালেও মানুহৰ আমাৰ মনত ভাবি থকা কথাবোৰ সকলোৱে প্ৰকাশ কৰিবলৈ এখন মঞ্চ পোৱা নাই, কিন্তু মই মানে ইউটিউবৰ জৰিয়তে সকলোৰে মনোভাৱবিলাক প্ৰকাশ কৰিছোঁ আজি। মানে ভাবি থাকোঁ এই ইউটিউববোৰ চালেই মানে মাথাটো বেয়া হৈ যায়, মানে খং উঠি যায়। নোহোৱা নোখোজা কিছুমান কথা কৈ ভিডিঅ'বোৰ বনায়, সেইকাৰণে খঙো উঠে। কিন্তু খং উঠিলেও উপায় নাই। আজিলৈকে মই প্ৰকাশ কৰা নাছিলোঁ, আজি কিন্তু অতিষ্ঠ হৈ গৈছোঁগৈ আৰু এইকেইদিন ভিডিঅ' চাই পেলাই। এই পৰহি মানে যিটো মানে শৰৎকালীন অধিৱেশনত মানে মানৱ ডেকাই যিটো প্ৰস্তাৱ কৰিছিলে, সেই প্ৰস্তাৱটোলৈ দৰমহা বাঢ়িলে বুলি অলৰেডি দিয়ে আছে ইউটিউবাৰ কেইজনমানে, নিৰ্দিষ্ট কেইজনমানে। সেইকাৰণে বনালোঁ। গতিকে আপোনালোকে ভুৱা বাতৰিবিলাক প্ৰচাৰ কৰি আমাৰ এই মাথাবিলাক নষ্ট নকৰিব। এনেই মাথাবোৰ বেয়া হৈ গৈছেগৈ আৰু চিন্তাতে। কাৰণ ঘৰ চলোৱা চিন্তা, স্কুল চলোৱা চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা, যি মূল্য বৃদ্ধিয়ে বৰ্তমান সময়ত জুৰুলা কৰিছে, ঘৰ চলাব নোৱাৰা হৈ পৰিছোঁ। আৰু সেইবিলাক সকলোবিলাক থকাৰ উপৰিও আকৌ অলগা কিছুমান চিন্তা এনেই ভৰাই নাথাকিব। আপোনালোকে যিটো মূল কথা সেইটো যদি থাকে ভিডিঅ' বনাব, নহ'লে এনেই আমাক লৈ পেলাই আপোনালোকে এনেই ব্যতিব্যস্ত কৰি নাথাকিব। সেইটো কথা কৈ দিলোঁ। আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ পায়, সেই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। মই ভিডিঅ' বনাই যাম আৰু আপোনালোকে উৎসাহ যোগাই যাব। আপোনালোকেও মানে হৈ পেলাই মই সকলোৰে হৈ মাত মাতিবলৈ চেষ্টা কৰিছোঁ বা চেষ্টা কৰিম। গতিকে আমাৰ মনৰ ভাৱ সকলোৰে একেই। ময়ো এগৰাকী কৰ্মী, মোৰো যিখিনি দুখ আছে, মোৰ লগৰ সকলোৱে তেনেকুৱা দুখেই থাকে। সকলোৱে কিবা এটা পাম বুলি বৰ্তমান কৰি আছে। আৰু যি কষ্টত আমি স্কুল চলাইছোঁ সেইখিনিতো ক'বই নালাগে, সেইখিনি মই বেলেগকৈ এটা বনাই দেখুৱাম আপোনালোকক। ইমান কষ্টত আমি কেন্দ্ৰ চলাব লাগে, সেইটোতো আৰু বেলেগকৈ ক'ব নালাগেই। গতিকে সেইখিনি সকলোৰে হৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। আৰু এই অজন্তা বাইদেৱে যিখিনি কথা কয়, সেই কথাখিনিৰ ওপৰত মই এটা ভিডিঅ' বনালোঁ। আপোনালোকে সম্পূৰ্ণ ছাপোৰ্ট কৰিছে, সেইকাৰণে আপোনালোকক সকলোকে একদম ধন্যবাদ জনাইছোঁ। আপোনালোকে বহুত ছাপোৰ্ট কৰাৰ কাৰণে, বহুত উৎসাহ দিয়াৰ কাৰণে। আৰু আপোনালোকে উৎসাহ দি যাব। মই আপোনালোকক নতুন ভিডিঅ' আমাৰ কৰ্মীসকলৰ যি মনৰ কথা ক'বলৈ চেষ্টা কৰি যাম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।